আৰু যিসকল মানুহে কৈ থাকে যে চুলি দীঘল মগ দীঘল বুলি কোৱা হয় আচলতে সেই যীশুজনৰ বা হেৰিজনৰ 500 450 500 বছৰ 450 500 বছৰ পুৰণা সেই ডেড বডিটো ইয়াতে আছে আৰু ইমান সুন্দৰকৈ পৰিপাটিকৈ ৰাখিছে এই হাজাৰ হাজাৰ বছৰ আগৰ এই যিটো চাৰ্চ হয় এই চাৰ্চটো মই এবাৰ দেখাই দিছোঁ মই নমস্কাৰ বন্ধুগণ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম তথা মৰম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হ'ল গোৱাৰ বাচিলিকা অফ বম যিশুৰ লাষ্ট পাৰ্টটো গতিকে বাচিলিকা অফ বম যিশুৰ যিটো কনষ্ট্ৰাকশ্যন যিটো চাৰ্জ আছিলে সেইটো ষ্টাৰ্ট কৰিছিলে আপোনাৰ কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰিছিলে 1594 আৰু এণ্ড কৰিছিলে কনষ্ট্ৰাকশ্যন কমপ্লিট হৈছিলে 1605ত গতিকে গোৱাৰ আন এটা টুৰিজিম প্লেচ এটা হৈছে আপোনাৰ বাচিলিকা অফ বম যিশুছ আৰু তেখেত অৰিজিনেল আছিলে স্পেইনৰ আছিলে তেখেতৰ অৰিজিনেল নামটো হৈছে চেণ্ট ফ্ৰান্সিছ জাভিয়াৰ আৰু তেখেতে যেতিয়া ভাৰতলৈকে আহিছিলে তেওঁৰ এটা বৈদিক শক্তি এটা আছিল আৰু বৈদিক শক্তিটোৰ জৰিয়তে তেওঁৰ নিজৰ শৰীৰৰ নিজৰ হাতখন তেওঁ নিজে আঁতৰাই ৰাখিব পাৰিছিলে আৰু প্ৰতি বছৰে তেওঁৰ যিটো ডেড বডি যিটো কফিনত ৰাখিছে প্ৰতি 10 বছৰ মূৰে মূৰে সেই ডেড বডিটো উলিয়াই পেলাই প্ৰদৰ্শন কৰা হয় বা সমাজক বা ৰাইজক দেখুওৱা হয় আৰু তাত কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ নকৰাকৈ সেই ডেড বডিটো আজি সজীৱ কৰি ৰাখিছে এজন সতেজ মানুহৰ নিচিনা ৰাখিছে আৰু কিছুমানে কয় যে সেই ডেড বডিটোৰ কেতিয়াবা নখ দীঘল চুলি দীঘল সেইবিলাক চুলি দীঘলবিলাক কাটি দিয়ে বা নখবিলাক কাটি দিয়ে এইবিলাক সম্পূৰ্ণ এটা ফলছ এটা ইনফৰমেশ্যন আপোনালোকে চাগে পাইছে চাগে কিন্তু সম্পূৰ্ণ মিছা কথা গতিকে আমি যি গৈ পেলাই আমি তাত আমি এণ্ট্ৰি কৰি যিখিনি আমি ষ্টৰি পালোঁ আমি যিখিনি কথা আমি শুনিলোঁ আমি তাৰ পৰা যে কোনো ধৰণৰ চুলি দীঘল নহয় কোনো ধৰণৰ নখ দীঘল নহয় প্ৰতি 10 বছৰ মূৰে মূৰে নৱেম্বৰ মাহত সেই ডেড বডিটো উলিয়াই আনি পেলাই এটা প্ৰদৰ্শন কৰা হয় গতিকে সেই বাচিলিকা অফ বম যিশুত আৰু ইয়াৰে যিটো ষ্টৰি বা যিটো কাহিনী সমগ্ৰ বিশ্বতে বিয়পি আছে আৰু সকলোৱে এই কাহিনীটো জানে ইয়াতে যিটো আমি সোমালোঁ আমি চাৰ্চত ইয়াত ইমান ডিচিপ্লিন মেইন কথাটো হৈছে কি যে ইয়াত কোনো ধৰণৰ লেডিজে হওক বা পুৰুষে কোনো ধৰণৰ এনেকুৱা ধৰণৰ কেপ টুপি পিন্ধি আহিব নোৱাৰে শ্বৰ্ট ড্ৰেছ পিন্ধি আহিব নোৱাৰে ট'টেলি ডিফাৰেঞ্চ মানে নট এ ডিফাৰেঞ্চ ট'টেলি ডিচিপ্লিন এটা এৰিয়া এটা আৰু ইমান সুন্দৰকৈ পৰিপাটিকৈ ৰাখিছে এই হাজাৰ হাজাৰ বছৰ আগৰ এই যিটো চাৰ্চ হয় এই চাৰ্চটো মই এবাৰ দেখাই দিছোঁ মই চ' ইয়াতে বহুতখিনি কথা বহুতখিনি জ্ঞান আয়ত্ব কৰিব লগা আছে আচলতে আৰু ইপিটো চাইডে আহিছোঁ কিমান এই চাৰ্চবিলাক কিমান হাজাৰ হাজাৰ বছৰ আগৰ পৰা ইয়াত মানে নিৰ্মাণ কৰিছিল স্থাপন কৰিছিলে আৰু এইটো এটা সুন্দৰ এটা পৰিৱেশ চেণ্ট ফ্ৰান্সিছ জাভিয়াৰৰ জন্ম হৈছিলে 7 এপ্ৰিল 1506 আৰু তেখেতৰ মৃত্যু হৈছিলে 3 ডিচেম্বৰ 1552 গতিকে আচৰিত লাগে কোনো ধৰণৰ কেমিকেল ইউজ নকৰাকৈ কোনো ধৰণৰ মেডিচিন ইউজ নকৰাকৈ এটা বডি সম্পূৰ্ণৰূপে সতেজ কৰি ৰাখিছে ভাবিলে আচৰিত লাগে और कोई लोग बोलते हैं उनका जो शूल काटते हैं नाखून शूल नाखून ऐसा कुछ नहीं काटते हैं ना ये टोटली रॉन्ग इन्फॉर्मेशन है सिस्टर ऐसा नहीं है कुछ भी नहीं है वैसे ऐसा है वो सेंट है उसको फादर है वो भगवान अच्छा करते हैं सेंट बनाया सब कुछ बहुत ही ऐसा अच्छे से करती है बोल मुख्य पावती ऐसे सेंट बनाया इसको सुनिला टोटली रॉन्ग इन्फॉर्मेशन मैं बुझी लेती देखो जाके देखो नीचे में ऐसा देखने के लिए ऊपर जाने के लिए ভিতৰত যাব নিদিয়ে দূৰৰ পৰা চাব পাৰিব तुमको नहीं है तो जाने मिलती तो देखो और जाने देती है तो बता जाने नहीं देते আৰু যিসকল মানুহে কৈ থাকে যে চুলি দীঘল মগ দীঘল বুলি কোৱা হয়
আচলতে সেই যিশুজনৰ বা হেৰিজনৰ 500 450 500 বছৰ 450 500 বছৰ পুৰণা সেই ডেড বডিটো ইয়াতে আছে এইখিনিতে এইটো ইয়াতে ৰাখিছে আৰু ইয়াত আমি কোনো ধৰণৰ নখ বা চুলি বা হাবি জাবি আমি একো দেখিবলৈ আমি পোৱা নাই কি চৰমেনি কি নৱেম্বৰ মাহতে তাৰমানে উলিয়াই দিম অ'কে তো এতিয়া আমি আকৌ আমি নৱেম্বৰ মাহত আহিব লাগিব থ্যাংক ইউ সিস্টার বাই বাই Little looking and the hands a little like this. Sorry? So the covering now. Oh, it's covered. Yeah, that's why only face little face. চালো মন ঘূৰি গ'ল মন ভৰি গ'ল যিটো ডেষ্টিনেশ্যন আছিল সেই ডেষ্টিনেশ্যনলৈকে আহি পালোঁ দেখিলোঁ এই চাৰ্চটো সেইটোৱে আছিলে এইটো চাৰ্চ যিটো চাৰ্চৰ কথা শুনি আছিলোঁ আৰু ওচৰতে লাগি আছে এইটো এটা চাৰ্চ ইয়াত গোৱাখনত চাব লগা আচলতে বহুখিনি বস্তুৱেই আছে আৰু আমাৰ নিচিনা অসমৰ নিচিনা ইমান তাৰমানে গোৱা ঠাইখন ইমান ক্ৰিটিকেল নহয় আচলতে ইয়াত আমি নিজে বহুত আমি ইণ্ডিপেণ্ডেণ্টলি আমি আছোঁ আমি কোনো ধৰণৰ ক্ৰিটিকেল চিটুৱেশ্যন পোৱা নাই আৰু মানুহবিলাকৰ ব্যৱহাৰ পাতি কথা বাৰ্তা বিৰাটেই ভাল আৰু বহুত নজনা কথা এই চাৰ্চটোত আহি পেলাই শিকিব পাৰিলোঁ আৰু শেষত এই ভিডিঅ'টোৰ পৰা মই জিৎ শৰ্মা আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ একদম মানে বেয়া লগা নাই স্কিন টিন দেখা নাই সখৰা লগা মানুহটোৱে আনিছোঁ তাৰমানে গৰমতে সখৰি গৈছোঁ একদম কেনে টেষ্ট এদিকে কালা কুত্তা নাকি বন্ধুসকল আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল এটা কমেণ্ট কৰি জনাব কাৰণ আপোনালোকৰ এটা কমেণ্টে আন এটা ভিডিঅ' বনাবলৈ সাহস আৰু প্ৰেৰণা যোগায় আৰু সেই সাহস আৰু প্ৰেৰণা আপোনালোকৰ মাজত বিচাৰি ফুৰিছোঁ আজিলৈ আপোনালোকৰ পৰা মৰম আশীৰ্বাদ লৈ পেলাই আন এটা ভিডিঅ'লৈ মই উপস্থিত হ'ম বাই বাই টাটা